ৰাতিপুৱা 6টা বজাত ঘৰৰ সকলোৱে আহিলোঁ বাছ ষ্টেণ্ডলৈ। বাছ আহি পাব অলপ পিছতে। এয়া চবেই উঠিলোঁ বাছত আৰু নিজৰ নিজৰ জাগা ল'লোঁ। ভাগিন দুজনী আগত বহিছে আৰু বাছখনো যাবলৈ আৰম্ভ কৰিলেই। আজি আমি ঘৰৰ সকলোৱে আৰু দেউতাৰ বন্ধুসকলো আছে, আমি গৈছোঁ ডাকৰ। তাতে কৃষ্ণ মন্দিৰ আছে, তো তালৈকে গৈ আছোঁ। দেউতাই কিবা আগবঢ়াইছিলে তাতে, ৰাজভোগ দিয়া আজি দিন আছে, সেয়েহে সকলোৱে গৈছোঁ। আৰু এইটো প্ৰথমবাৰ ইয়াতে মই বাছত উঠি গৈছোঁ ফেমিলিৰ লগত। ভাল লাগিছে, ঘৰৰ সকলোৱে এনেকৈ একেলগত ওলাই গ'লে ভাল লাগে। তেন্তে ব'লক চাওঁ। বাছৰ পৰা নামি এইটো ৰিক্সাত গৈ আছোঁ মন্দিৰলৈ। বাছ ভিতৰলৈ নাযায়, সেয়েহে ৰিক্সাত গৈছোঁ। আমি কেইজনী আছোঁ এয়া, আৰু বাকী কেইটাও আহি আছে ৰিক্সাতে। মন্দিৰ পালোহি আৰু এইটো সোমাই যাবলৈ ৰাস্তা হয়। গৰমো বহুত বেছি পৰিছে আৰু এইটো ৰাতিপুৱা সময়, সেয়েহে ভিৰো ইমান নহয় বাৰু, ভিৰ নায়েই বুলিব। চেণ্ডেল জোতাবোৰ ইয়াতে খুলি থৈ দিওঁ। ষ্টেণ্ড। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাওঁ। আমাক ৰাস্তা দেখুৱাই লৈ গৈ আছে ডাঙৰ ভাগিনজনী। এইবোৰ দেখিছেনে, খুটা দুটা চাকি জ্বলোৱা হয় চাগে ইয়াতে, পুৰা কোলা কোলা হৈ গৈছে। এইটো মন্দিৰৰ বাহিৰটো। এইটো মন্দিৰটো হয়। এইটো বান্ধি থৈছে পালকেইটা, কাৰণ গৰম বহুত বেছি ন, সেয়েহে গৰমৰ পৰা অলপ ৰক্ষা পাবৰ কাৰণে। মানুহ হৈছে, কিন্তু গৰমো বহুত বেছি যে, সেয়েহে ইমান এটা ভিৰ নহয় বাৰু এতিয়া, নহ'লে ভিৰ বহুত হয় ইয়াতে। মন্দিৰ ভিতৰলৈ কেমেৰা লৈ যাব নোৱাৰি, সেয়েহে বাহিৰৰ পৰা দেখালোঁ। সেৱালৈ আহি ইয়াতে জিৰণি কোঠা ইয়াত আছে, ডাঙৰকৈ বহিছোঁ সকলোৱে। তাৰ পৰা সেৱালৈ এতিয়া আমি লক্ষ্মী মন্দিৰ গৈছোঁ। এইটো মন্দিৰৰ পৰা বেছি দূৰ নহয়, সেয়েহে খোজকাঢ়িয়ে গৈছোঁ। সকলোৱে গৈ আছোঁ খোজকাঢ়ি। এয়া আণ্টি ফুলো লৈ ল'লে। চেণ্ডেলবোৰ ইয়াতে খোলাৰ কথা ভাবিছিলোঁ,
আগতো ৰাখিব পাৰি, সেয়েহে ভিতৰলৈ গৈ বাহিৰত তাতে ৰাখিম, মন্দিৰৰ বাহিৰত। ইয়াতে চেণ্ডেল জোতাবোৰ খুলি আৰু মন্দিৰৰ ভিতৰলৈ সোমাম। সেৱা লোৱা হ'ল আৰু তাৰ পৰা ওলাই আহি এইটো মন্দিৰৰ ওচৰতে গোমটি ঘাট বুলি হয়, তালৈকে আহিছোঁ। ইয়াতে দোকানবোৰ লাগি আছে, বহুত সকলো ধৰণৰ দোকান লাগি আছে। ইয়াতে গাইবোৰ দেখিছেনে, কিমান ডাঙৰ ডাঙৰ শিং থকা। বৰ ধুনীয়া আছে এই জেগাডোখৰ, ইয়াতো সেৱা লৈ লওঁ। এইটো গোমটি ঘাট বুলি কোৱা হয়। এইটো চাৰিওফালে দেখিছেনে, চবফালে এইবোৰ সিটো চাইডত দোকান লাগি আছে, দোকানবোৰ আছে সৰু সৰু, আৰু এইটো চাইডত এইফালে মন্দিৰ আছে। মন্দিৰত সেৱা লোৱা হ'ল আৰু ইয়াৰ পৰা এতিয়া আগলৈ যাওঁ আমি। এইটো দেউতাৰ বন্ধু হয়। মামা ভাগিন। সৰু সৰু গাড়ীবোৰ আছে বাচ্চাবিলাকৰ কাৰণে, ইয়াতে চলাব পাৰি আৰু। গৰম লাগিছে, ইয়াতে দেখিলোঁ কুঁহিয়াৰ ৰস আছে, তাকে ভাবিলোঁ চবেই খাই লওঁ, অলপ ঠাণ্ডা ঠাণ্ডা লাগিব, ভাল লাগিব, সেয়েহে লৈ ল'লোঁ চবেই। আৰু এতিয়া খাই আছোঁ আৰু কুঁহিয়াৰ ৰস চবেই। মানুহজনে টেটু লৈ আছে। এতিয়া আমি যাওঁ আৰু এটা মন্দিৰ আছে, ওচৰে ওচৰে আছে আৰু দুটা মন্দিৰ আছে, যাওঁ তালৈকে। এইটো দুটা চাইডত, ৰাস্তাৰ দুটা চাইডতে আছে দোকানবোৰ। এই ভাগিনৰ জোতাও চুৰি হৈ গ'ল তাতে, তো তাকে চাইছোঁ জোতাৰ দোকান কোনফালে আছে, সেইযোৰ জোতা লৈ লওঁ তাইৰ কাৰণে। এয়া পালোঁ দোকান, লৈ লওঁ জোতা এযোৰ তাইৰ কাৰণে। ইমান গৰমত আৰু কিবাহে লাগিছে, ভৰিত দিব নোৱাৰি আৰু ইমানেই গৰম পৰিছে নহয়। জোতা লৈ আহি এইটো আৰু এটা মন্দিৰলৈ আহিলোঁ। এইটো সেৱা লৈ লওঁ।
এইটো সৰস্বতী মন্দিৰ হয়। ইফালে ৰাস্তা চাই আছোঁ, মন্দিৰ ভিতৰলৈ যাওঁ বুলি কৈ মন্দিৰ ভিতৰলৈ বুলি ক'লেতো মই ভাবিছোঁ আৰু কোনফালে ভিতৰ আছে আৰু বেলেগ ফালেও আছে নেকি। পিছত এইফালে দেখিছোঁ তলতহে আছে। এয়া দেখিছেনে, ধুনীয়াকৈ ফুল পাহেৰে বনোৱা। এই হাতীৰ পেটেৰে সোমাই যাব লাগে পেটেদি। এই তলতো আছে। এইটো সেৱা লোৱা হৈ গ'ল। এতিয়া এইটো ছাইডত দুটা ৰাস্তা আছে, এইটো ছাইডতো আছে আৰু সিটো ছাইডতো আছে। এইটো আনফালেদি ওলাই গৈছোঁ। আগফালৰ পৰা ধৰিব নোৱাৰি যে এই তলতো এইফালে আছে বুলি। এইটো অলপ আগলৈ গ'লেহে চাব পাৰি যে ভিতৰৰ ফালে আছে। এতিয়া শিৱ মন্দিৰ আহিলোঁ। এইটো নন্দী ডাঙৰকৈ বনোৱা আছে আৰু এইফালে শিৱলিংগ আছে। ইয়াতে সকলোখিনিতে সেৱা লোৱা হ'ল। এতিয়া যাম আগফালে, শিৱলিংগ আছে তালৈকে যাওঁ। এইটো সিংহৰ মুখেদি ৰাস্তা আছে, সিংহৰ মুখেদি যাম এতিয়া ভিতৰলৈ। এইটো আকৌ বাহিৰলৈ ওলোৱা ৰাস্তা। ইয়াতে কেইবাটাও শিৱলিংগ আছে। সকলোতে তলতে নামবোৰ লিখা আছে, কিন্তু গুজৰাটীতে আছে এইবোৰ। এই ডাঙৰটো এইটো মহাকালেশ্বৰ শিৱলিংগ হয়। চবতে লিখা আছে নামবোৰ, কিন্তু গুজৰাটীতে লিখা আছে যে। নামবোৰ কৈছিলে বাৰু, মই পাহৰি থাকিলোঁ। হৈ গ'ল ইয়াতে সেৱা লোৱা।
এতিয়া বাহিৰলৈ যাওঁ বুলি এইটো ৰাস্তাত আহিলোঁ। এয়া দেখিছেনে ভিতৰতে, কিন্তু আহি দেখিলোঁ ইয়াতো মূৰ্তি আছে। ইয়াতে লক্ষ্মীনাৰায়ণ মন্দিৰ হয়, তলতে লক্ষ্মীনাৰায়ণ আছে। এইটো প্ৰসাদ দিছে। এইটো সেৱা লোৱা হৈ গ'ল। এতিয়া আমি এইটো চাইডেদি এতিয়া বাহিৰলৈ ওলাই যাম। ইয়াতো আছে। বাহিৰলৈ ওলালোঁ চবেই সেৱা কৰি, আৰু এয়া ৰিক্সাত বহিলোঁ। চিধা এতিয়া আমি যামগৈ ধৰণশালালৈ। দেউতাহঁত তাতেই আছে, বাকীখিনি চবেই। আমি কেইটাহে এইফালে ওলাই আহিলোঁ। ইয়াৰ পৰা ডাইৰেক্ট তালৈকে যাম আৰু। এয়া আহি পালোঁ। ইয়াতে সকলোৱে এতিয়া বহি আছোঁ। অলপ সময়ৰ পিছতে আৰু আৰম্ভ হ'ব ইয়াতে খোৱা বোৱা। এই সৰু ভাগিনজনী কি কিনিলে কি ডাঙৰজনীক দেখুৱাইছে তাই। ইয়াৰে প্ৰসাদ সকলোকে দিয়া হ'ল। সকলোৱে বহিছে। এইটো ৰাজভোগ বুলি কয়। ভক্তসকলে বহি আছে, আৰু এতিয়া এইটো প্ৰাৰ্থনা কৰিছে। খাই বৈ তাৰ পৰা ওলাই আহি ৰিক্সাত গৈছোঁ এতিয়া বাছ ষ্টেণ্ডলৈ। বাছ আছে যাবৰ কাৰণে। এতিয়া 3:30 আছে, তো তাৰ পৰা চিধা গৈ আছোঁ বাছ ষ্টেণ্ড। আহি পালোঁ বাছ ষ্টেণ্ডলৈ। সৰুজনীক চাওঁ, ফূৰ্তি পুৰা। গৰমো যে যিহে পৰিছে নহয় নক'ব আৰু। বহুত গৰম কিন্তু দেই ইয়াতে। সকলোৱে ৱেইট কৰি আছোঁ বাছৰ। ঘণ্টাৰ পিছতে আহি পাব আৰু বাছ। তাতে সকলোৱে বহি আৰু কথা বতৰা পাতিছে। বাছ আহিলে সকলোৱে নিজৰ চিট ল'লোঁ। এয়া পিছফালে বহি আছে আংকল আণ্টি পাপা, সকলোৱে বহি আছে। এতিয়া ঘৰলৈ গৈ আছোঁ। গাইজ, আপোনালোকক ভিডিঅ'টো চাই কেনে লাগিলে জনাব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই।